প্ৰতি বছৰে অসমত বিভিন্ন বিষয়ৰ ওপৰত চৰকাৰী চাকৰিৰ এডভাৰটাইজ ওলাই থাকে আৰু আমাৰ 90% অসমীয়া ল'ৰা ছোৱালী এটা চৰকাৰী চাকৰি পোৱাৰ আশাত 18 বছৰৰ পৰা 30-35 বছৰ বয়সলৈকে বিভিন্ন ধৰণৰ এডভাৰটাইজসমূহত এপ্লাই কৰি আহিছে কিন্তু কেৱল মাত্ৰ 1% লোকেহে এই চৰকাৰী চাকৰিৰ এক্সামসমূহ পাছ কৰিবলৈ সক্ষম হয় আমি কেৱল এটা চাকৰিকে আশা কৰি জীৱনৰ প্ৰায় 18ৰ পৰা 30 বছৰ বয়সলৈ 12ৰ পৰা 15 বছৰ সময় নষ্ট কৰি দিওঁ কিন্তু তথাপিও আমাক এটা চাকৰি লাগে বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি চাকৰিৰ বিষয়ে আলোচনা নকৰো আমি আলোচনা কৰিম চাকৰি এটা পাবলৈ যিবোৰ এক্সাম পাছ কৰিব লাগে সেই এক্সামসমূহ আপুনি কেনেকৈ পাছ কৰিব বা সেই এক্সামসমূহৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব প্ৰথম কথা হ'ল কেতিয়াও আপুনি এইটো আশা কৰি এক্সাম হলত বহিব নালাগে যে আপুনি সেইটো এক্সাম পাছ কৰিবই লাগিব বা এইটো নাভাবিব যে আপুনি পঢ়ি যোৱা ধৰণে সকলোখিনি এক্সামত কমন কুৱেশ্যন আহিব কাৰণ এনেকৈ আপুনি এক্সাম হলত নাৰ্ভাছ ফিল কৰিব বন্ধুসকল যিকোনো এক্সাম পাছ কৰিবলৈ হলে আৰম্ভণিৰ পৰা যথেষ্ট অধ্যয়ন কৰাটো দৰকাৰ মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী এক্সামৰ সময়ত আপুনি যেনেদৰে বছৰটো ষ্টাডি কৰি ফাইনেলি এক্সাম হলত বহে ঠিক সেইদৰে কম্পিটিটিভ এক্সামৰ কাৰণেও আপুনি আৰম্ভণিৰ পৰা ষ্টাডি কৰিব লাগিব প্ৰিপাৰেচন কৰিব লাগিব এনেকুৱা নহয় যে আপুনি পৰীক্ষাৰ এদিন আগত পঢ়িয়েই এক্সাম ক্ৰেক কৰিব পাৰিব যিকোনো ধৰণৰ এক্সাম এটা পাছ কৰিবলৈ হলে আপুনি কেইটামান ৰুলছ ফলো কৰিব লাগিব আৰু আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক কম 7 ৰুলছ বিফৰ এক্সামিনেশ্যন হয় 7টা এনেকুৱা নিয়ম আছে যিকেইটা নিয়ম ফলো কৰিলে আপুনি যিকোনো ধৰণৰ এক্সাম যেনে এপিএসসি আৰআৰবি এসএসসি এডিআৰই টেট পেট ইত্যাদি যিয়েই নহওক কিয় অতি সহজে কোৱালিফাই হ'ব পাৰিব প্ৰথম ৰুলটো হৈছে ডোন্ট ডিস্টাৰ্ব ইয়োৰসেল্ফ এনেকুৱা কোনো কাম নকৰিব যিটোৰ বাবে আপোনাৰ নিজৰেই ক্ষতি হয় পৰীক্ষাৰ কাৰণে যদি ভালকৈ প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেন্তে প্ৰথমে আপোনাৰ মোবাইল ফোনত থকা বিভিন্ন ধৰণৰ গেমিং এপছ ওটিটি প্লেটফৰ্মছ যেনে নেটফ্লিক্স এমাজন প্ৰাইম হটষ্টাৰ সোশ্যাল মিডিয়া যেনে ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ আনইনষ্টল কৰি ল'ব কাৰণ এইবোৰ কৰি আপুনি কোনো ধৰণৰ নলেজ গেইন কৰিব নোৱাৰে বৰঞ্চ এইবোৰ বস্তুৱে আপোনাৰ মনক অতি চঞ্চলহে কৰি তোলে গতিকে আপোনাৰ ষ্টাডিৰ সৈতে জড়িত নথকা সেইবোৰ বস্তু মোবাইলৰ পৰা আজিয়ে ডিলিট কৰি লওক আৰু এক্সাম শেষ নোহোৱা পৰ্যন্ত সেইবোৰ ৰিইনষ্টল নকৰিব এনে ধৰণৰ বস্তুসমূহে আপোনাৰ মনক বিভিন্ন ধৰণে ডিস্টাৰ্ব কৰিব পাৰে গতিকে পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত এই এপসমূহ আনইনষ্টল কৰি ৰাখিব 2 নম্বৰ ৰুল হৈছে বেষ্ট টাইম টু ষ্টাডি পঢ়াৰ সঠিক সময় কি এনেকুৱা কোনটো সময় আছে যিটো সময়ত পঢ়িলে পঢ়া বস্তুসমূহ অতি সহজে মনত ৰাখিব পাৰি বন্ধুসকল পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাথাকে যদিও মই মোৰ পঢ়া জীৱনৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক এইটো ক'ব পাৰো যে পঢ়াৰ বাবে সবচে বেষ্ট যদি সময় আছে সেই সময়খিনি হ'ল ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি শাস্ত্ৰসমূহতো এইটো কথা কৈছে যে ৰাতিপুৱা 4 বজাৰ পৰা ৰাতিপুৱা 8 বজালৈ এই সময়খিনি পঢ়াৰ কাৰণে গোল্ডেন সময় ৰাতিপুৱা 3-4 ঘণ্টা পঢ়ি যিমান মনত ৰাখিব পাৰিব দিনটোৰ বাকি সময়ত 10 ঘণ্টা পঢ়িলেও হিমানখিনি মনত ৰাখিব নোৱাৰে কাৰণ ৰাতিপুৱাৰ এই 3-4 ঘণ্টা সময়খিনিত আমাৰ মগজু শান্ত হৈ থাকে ফ্ৰেছ হৈ থাকে যিমানবোৰ পৃথিৱীৰ সফল সাকসেসফুল ব্যক্তি দেখিব সকলোৰে এটা কথা কমন পাব যে তেওঁলোকে সদায় ৰাতিপুৱা সোনকালে শুই উঠে আৰু নিজৰ কেৰিয়াৰৰ যিখিনি দৰকাৰী কাম থাকে সেইখিনি ৰাতিপুৱা 4 বজাৰ পৰা 8 বজাৰ ভিতৰতে সম্পূৰ্ণ কৰে আগৰ দিনত ঋষিমুনি সকলেও ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত শুই উঠি ঈশ্বৰৰ আৰাধনা কৰিছিল কাৰণ এই সময়খিনি অতি পবিত্ৰ নিৰ্মল আৰু জলবায়ু সুস্থিৰ হৈ থাকে হেহে পঢ়াৰ বাবে ৰাতিপুৱা 4টাৰ পৰা 8টালৈ এই 4 ঘণ্টা সময় মই ভাবো যে কোনো মানুহে পঢ়াৰ কাৰণে বেষ্ট সময় আপুনি দিনটোৰ বাকি সময়তো পঢ়িব পাৰে কিন্তু সবচে বেষ্ট সময় হৈছে ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি আৰু হেহে ৰাতি অলপ সোনকালে শুই সোনকালে বুলি কওঁতে 9টাৰ পৰা 10টাৰ ভিতৰত শুই ৰাতিপুৱা 4টাতে উঠিব লাগিব আৰু ৰাতি সোনকালে তেতিয়াহে শুব পাৰিব যেতিয়া মোবাইলটো অফ কৰি ৰাখিব থাৰ্ড আৰু যেটো সবচে ইম্পৰ্টেন্ট বস্তু হেতু হৈছে পঢ়াৰ বাবে উপযুক্ত ঠাই বাছনি কৰা আমি তেতিয়াহে মন পুতি একাগ্ৰতাৰে ধ্যান সহ পঢ়াত মনোনিৱেশ কৰিব পাৰিম যেতিয়া আমি এটা সুস্থ শান্ত পৰিৱেশ পাম যিখন টেবুলত আপুনি পঢ়ে যিটো ৰুমত আপুনি পঢ়ে ধ্যান ৰাখিব যাতে সেই পঢ়া ৰুমটো আপোনাৰ বাবে কমফৰ্টেবল হয় য'ত পঢ়াৰ এটা সুস্থিৰ পৰিৱেশ থাকে পঢ়া টেবুলখনত এনেকুৱা একো বস্তু নাৰাখিব বা সেইবোৰ বস্তু নাৰাখিব যিবোৰে আপোনাৰ পঢ়াত মনটো উচ্ছৃংখল কৰি ৰাখে কিতাপ বহি কলমৰ বাহিৰে অন্য কোনো বস্তু পঢ়া টেবুলত নাৰাখিব আৰু পঢ়া কিতাপসমূহ সদায় পৰিপাটিকৈ সজাই ৰাখিব পঢ়া ঠাইখিনি সদায় সূৰ্যৰ পোহৰ পৰা ঠাইতহে হ'ব লাগে আপোনাৰ পঢ়া টেবুলখন সেই ঠাইত ৰাখিব যিখিনি ঠাইত ৰুমটোৰ ভিতৰত ভালদৰে পোহৰ আহে আপোনাৰ পঢ়া কোঠালিটো আৰু আপুনি পঢ়া টেবুলখনে বহুত ডাঙৰ এটা ৰোল প্লে কৰিব পাৰে ইয়াৰ পাছত চতুৰ্থতে হ'ল আপুনি পঢ়াৰ সময়ত পঢ়াৰ মাজতে সৰুকৈ কম সময়ৰ বাবে এটা ব্ৰেক ল'ব লাগে মানুহৰ মগজুৱে তেতিয়াহে সঠিকভাৱে কাম কৰে যেতিয়া তাক মাজে মাজে অলপ জিৰণি দিয়া হয় আপোনাৰ মগজুৱে কেতিয়া সঠিকভাৱে কাম কৰিবলৈ ধৰে যেতিয়া আপুনি তাক নিয়মিতভাৱে মাজে মাজে জিৰণি দিবলৈ ধৰে কেতিয়াও যিকোনো এটা কাম একেৰাহে লৰচৰ নোহোৱাকৈ একে ঠাইতে 6-7 ঘণ্টালৈ কৰিব নালাগে ইয়াৰ ফলত আপোনাৰ মূৰৰ বিষ উঠিব পাৰে চকুৰ প্ৰবলেম হ'ব পাৰে ইমান দীঘলীয়াকৈ পঢ়িব নালাগে এইটো ভুল কেতিয়াও নকৰিব যদি আপুনি 1 ঘণ্টা পঢ়িছে তেন্তে মাজতে 10 মিনিট সময় ৰেষ্ট লওক বাহিৰলৈ ওলাই আহক চাহ একাপ খাওক নাইবা নিজকে অলপ ৰিলেক্স ফিল কৰাওক
তাৰ পাছত আকৌ পঢ়িবলৈ যাওক আৰু তেনেকৈ পঢ়াৰ মাজতে নিজকে 5-10 মিনিট সময় ৰিলেক্স কৰি ফ্ৰেছ হ'বলৈ চেষ্টা কৰিব লাগে আপোনাৰ মগজুক বিৰতিৰ প্ৰয়োজন আপুনি এঘণ্টা পঢ়ি যিমানখিনি মনত ৰাখিব একেৰাহে 5-6 ঘণ্টা পঢ়ি সিমানখিনি কেতিয়াও মনত ৰাখিব নোৱাৰে অভাৰ টাইম ষ্টাডি আপোনাৰ বাবে হাৰ্মফুল হ'ব পাৰে আপুনি পৰীক্ষা কৰি চাব পাৰে আপুনি আজি একেৰাহে 5-6 ঘণ্টা পঢ়ক আৰু অহাকালি সেই একেখিনি বস্তু এঘণ্টাৰ মূৰে মূৰে 10 মিনিটকৈ ৰেষ্ট দি পঢ়িব আৰু তাৰ পাছত মোক কমেন্ট কৰি জনাব কি ডিফাৰেন্স পালে কিন্তু কথা এটা ৰেষ্ট লোৱা সময়খিনিত মোবাইল নাচাব টিভি নাচাব বা গেম নেখেলিব নহলে ইয়াৰ কোনো ফাইদা নাথাকিব জিৰণিৰ সময়খিনিত আপুনি অলপ খোজ কাঢ়িব পাৰে নাইবা আসন বা প্ৰাণায়াম কৰিব পাৰে নাইবা চাহ একাপ খাব পাৰে কোনো অসুবিধা নাই যাতে আপোনাৰ ব্ৰেইন আকৌ ফ্ৰেছ হৈ পঢ়াত মন লগাব পাৰে তেনে কামহে কৰিব লাগে 5 নম্বৰ নিয়মটো হ'ল যিটো আমাৰ এক্সামৰ কাৰণে অতি দৰকাৰী সেইটো হ'ল পুৰণি লাষ্ট ইয়াৰ্ছ এক্সাম পেপাৰসমূহ নিৰীক্ষণ কৰা যেতিয়া আপোনাৰ পঢ়া কমপ্লিট হয় তেতিয়া যোৱা কেইটামান বছৰৰ কুৱেশ্যন পেপাৰ চোৱাটো অতি দৰকাৰ কিয় চাব লাগে কুৱেশ্যন পেপাৰ কাৰণ আপুনি জানিব লাগে যে আগৰ এক্সামসমূহত কেনে ধৰণৰ কুৱেশ্যন আহিছিল আৰু এতিয়া কেনে ধৰণৰ কুৱেশ্যন এক্সামত আহিব পাৰে তাৰ এটা আপুনি প্যাটাৰ্ন জানিব পাৰিব আৰু লগতে সেই কাৰণেও চাব লাগে কাৰণ ই এটা আপোনাৰ কাৰণে ৰিহাৰ্সেল টাইপ হ'ব অৰ্থাৎ মক টেষ্ট যেহেতু কালি পৰহিলৈ আপুনি এক্সাম দিব গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে তেন্তে মই কিমান নম্বৰ পাম নিজকে এটা পৰীক্ষা কৰি চাব পাৰে আজিকালি অনলাইন সকলো ধৰণৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ এভেইলেবল থাকে গতিকে আপুনি সেইবোৰৰ PDF ডাউনলোড কৰি ঘৰতে ধুনীয়াকৈ প্ৰেক্টিছ কৰি চাব পাৰে 6 নম্বৰ নিয়মটো হ'ল যেটো মই সকলো এক্সামৰ কাৰণে গোল্ডেন ৰুল বুলি কওঁ আৰু সেইটো হৈছে প্ৰত্যেকটো বাক্যই একোটা কুৱেশ্যন হ'ব পাৰে আৰু প্ৰত্যেকটো শব্দতে একোটাকৈ উত্তৰ থাকিব পাৰে হেহে যিকোনো কিতাপ পঢ়োতে সদায় মূল পাঠসমূহ খৰচি মাৰি পঢ়িব লাগে যেহেতু মই এডুকেশ্যনৰ লগত জড়িত গতিকে মই ক'ব পাৰো যে বেছিভাগ যুৱক যুৱতী আৰু ষ্টুডেণ্টে মেইন বুকছ কমকৈ পঢ়ে আৰু বাহিৰা বজাৰত উপলব্ধ গাইড বুকসমূহে বেছিকৈ পঢ়ে যাৰ ফলত তেওঁলোকে মূল কথাখিনি খৰচি মাৰি বুজিব নোৱাৰে আৰু এটা কুৱেশ্যন এনসাৰ মুখস্থ কৰাৰ ফলত কমন নাহিলে এক্সাম হলত নাৰ্ভাছ হৈ এটাও এনসাৰ শুদ্ধকৈ লিখিব নোৱাৰে বা আনসাৰসমূহ নিলিখাকৈ গুচি আহে গতিকে সদায় যিকোনো কথা শিকোতে খৰচি মাৰি শিকিব লাগে আৰু কিতাপ সদায় সিলেবাছত অন্তৰ্ভুক্ত মেইন বুক হ'ব লাগে যাতে পৰীক্ষাত যি ধৰণৰ প্ৰশ্নই নাহক কিয় কমন বুলি কোনো কথা নাই ধাৰাধাৰ লিখিব যাতে পাৰে আৰু এটা কথা সদায় মনত ৰাখিব গণিতৰ সূত্ৰ আৰু বিজ্ঞানৰ সূত্ৰৰ বাহিৰে লিটাৰেসি কেতিয়াও মুখস্থ কৰিব নালাগে সাহিত্য কেতিয়াও মুখস্থ কৰিব নালাগে সোশিয়েল সায়েন্স এনভাইৰনমেন্টাল সায়েন্স জিওগ্ৰাফি MIL এইবিলাক সদায় পঢ়োতেই বুজি ল'ব লাগে যেনেদৰে ভাগৱত পঢ়া ব্যক্তিজনে ভাগৱতখন সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰে ঠিক তেনেকৈ কিতাপ পঢ়া ব্যক্তিজনেও যাতে কিতাপৰ মূল কথাখিনি ব্যাখ্যা কৰিব পাৰে তেনেদৰে বুজিলৈহে পঢ়িব লাগে পঢ়াৰ নাম্বাৰ 7 ৰুলটো হৈছে আপুনি যদি পেৰেন্ট হয় বা আপুনি যদি গাৰ্জেন হয় তেন্তে এটা কথা সদায় মনত ৰাখিব পঢ়া ল'ৰা ছোৱালীয়ে দিনত কেতিয়াও অধিক সময় শুব নালাগে যদি আপুনি বৰ্তমান পঢ়ি আছে যদি আপুনি এজন ষ্টুডেন্ট হয় তেন্তে আপুনি হয়তো মোক বেয়া পাব পাৰে যে দিনত কেতিয়াও অধিক সময় শুব নালাগে যিখিনি শুব লগা আছে আপুনি ৰাতি 6-7 ঘণ্টা শুলেই যথেষ্ট দিনত শুৱাৰ প্ৰয়োজন নাই আপুনি ৰেষ্ট লওক কথা নাই কিন্তু নাক বজাই দুপৰীয়া ভাত খাই 3-4 ঘণ্টা শুৱাটো একেবাৰে বেয়া অভ্যাস আপুনি ভাত খাই দুপৰীয়া অলপ ৰেষ্ট লওক আধা ঘণ্টাৰ জিৰণি লওক আৰু আবেলি অলপ খেলা ধুলা কৰিবলৈ যাওক এটা কথা মনত ৰাখিব যে পৰীক্ষাৰ কাৰণে আপুনি 100% প্ৰস্তুতি কৰিব লাগিব কিন্তু এক্সপেক্টেশন ৰিজাল্টৰ এক্সপেক্টেশন 100% ৰাখিব নোৱাৰে আমাৰ বেছিভাগ যুৱক যুৱতীৰ লাইফ এই কাৰণেই বেয়া হয় যে তেওঁলোকে এক্সপেক্টেশন বহুত কৰে পৰীক্ষাত 80% মাৰ্কস আহিব লাগিব 90% মাৰ্কস আহিব লাগিব আৰু আমাৰ পেৰেন্টছ সমূহেও ল'ৰা ছোৱালীৰ ৰিজাল্টক লৈ বহুত এক্সপেক্টেশন কৰে যে আমাৰ ল'ৰাটোৱে ইমান মাৰ্কস আনিব 90% মাৰ্কস আনিব আৰু ইয়াতেই ল'ৰা ছোৱালীয়ে নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ ধৰে কেৱল পৰীক্ষাৰ মাৰ্কসসমূহে আপোনাৰ জীৱন গঢ়ি তুলিব নোৱাৰে সকলো ল'ৰা ছোৱালীয়ে টপ ৰিজাল্ট কৰিব নোৱাৰে সেই বুলিয়ে যে আপোনাৰ কেৰিয়াৰ নষ্ট হ'ব আপোনাৰ ইমেজ নষ্ট হ'ব তেনে নহয় নো ডাউট চাকৰি এটা পাবলৈ পৰীক্ষাত ভাল ফলাফল কৰিবই লাগিব কিন্তু চাকৰিয়েই আপোনাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ'ব নালাগে জীৱনটো সফলভাৱে গঢ়ি তুলিবলৈ চাকৰিৰ উপৰিও বহুত কেৰিয়াৰ অপচন আছে বিজনেছ আছে ষ্টাৰ্টআপ আছে স্কিল ডেভেলপমেন্ট আছে এনেকুৱা ঢেৰ অপচন আছে গতিকে এক্সাম ভালকৈ দিব কিন্তু এক্সপেক্টেশন বেছিকৈ নাৰাখিব এই ভিডিঅ'টিত আমি পৰীক্ষাসমূহৰ কাৰণে কেনেদৰে প্ৰস্তুতি চলাব লাগে তাৰ 7টা নিয়মৰ বিষয়ে শিকিলো 1 নম্বৰ হৈছে নিজৰ ক্ষতি হোৱা কামবোৰ নকৰিব আৰু পৰীক্ষাৰ আগত মোবাইলৰ পৰা দূৰত থাকিব 2 নম্বৰ হ'ল সদায় ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি উঠিবলৈ চেষ্টা কৰিব আৰু ৰাতিপুৱা 4 বজাৰ পৰা 8 বজালৈ এই সময়খিনিত পঢ়াৰ যত্ন কৰিব 3 নম্বৰ হ'ল পঢ়া কোঠালিটো সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব আৰু সদায় এটা সুস্থ শান্ত পৰিৱেশত পঢ়াৰ অভ্যাস কৰিব 4 নম্বৰ পঢ়াৰ মাজে মাজে মগজুক অলপ সময়ৰ বাবে ৰেষ্ট দিব লাগে 5 নম্বৰ পুৰণি এক্সাম পেপাৰসমূহ পৰীক্ষাৰ কিছুদিন আগত ৰিহাৰ্সেল হিচাপে প্ৰেক্টিছ কৰি চাব লাগে 6 নম্বৰ হ'ল সদায় মেইন বুক খৰচি মাৰি পঢ়িব লাগে আৰু ই এটা গোল্ডেন ৰুল আৰু 7 নম্বৰ দিনটোত কেতিয়াও অধিক সময় বেছি শুব নালাগে এই 7টা নিয়ম পালন কৰিলে মই ভাবো নিশ্চিতভাৱে এজন ষ্টুডেণ্টে যিকোনো ধৰণৰ এক্সামৰ কাৰণে নিজকে 100% প্ৰস্তুত কৰি তুলিব পাৰিব